আজি আমি পঢ়িম ক্লাছ 9 চেপ্টাৰ নম্বৰ 2 যিটো এক্সাৰসাইজ 2.3 আছে এইটো আমালোকে পঢ়িবলৈ যাম। তোমালোকে নিশ্চয় ইয়াৰ আগৰ যিবিলাক ক্লাছ আছে সেইবিলাক কৰিছা। ইয়াত আমালোকে এক্সাম্পল 6 ৰ পৰা আৰম্ভ কৰিম, তাৰপিছত আমালোকে এক্সাৰসাইজ 2.3 কৰিম। বুজি পাইছা? এতিয়া মই তোমালোকক কি পঢ়াম, এক্সাম্পল 6 থেকে কি কৈছে, এক্সাম্পল 6 ডিভাইড কৰিব লাগে যে px বাই gx, যেটো আমালোকৰ px এটা পলিনোমিয়াল দি আছে, এইটো আমালোকে কিহেৰে ডিভাইড কৰিম, gx এৰে ডিভাইড কৰিম। যত px কি দি আছে, x plus 3x square minus 1 and g of x তো আছে কি 1 plus x। এতিয়া আমালোকে কি কৰিম, সলিউশন যেতিয়া কৰিম, আমালোকক কি কৈছে, ইয়াত কোশ্চেনত কৈছে যে আমালোকক p of x ক ডিভাইড কৰিব লাগে কিহেৰে, g of x এৰে। g of x এৰে আমালোকে এনেদৰে কি কৰিম, ডিভাইড কৰিম। তাত ইয়াত দিয়া আছে কি, তোমালোকে লিখিবা দিয়া আছে, বা অসম যদি ইংলিশত লিখিব বিচাৰা given that দিয়া আছে, কি দিয়া আছে যে p of x, যেটো আমালোকৰ p of x দি আছে, কি দি আছে p of x, যেটো আমালোকৰ 3x square plus x minus 1, আৰু g of x কি দি আছে, যে g of x দি আছে আমালোকক কি x plus 1। এতিয়া মই তোমালোক কি কৰিম, আমি যে p of x ক কি কৰিম, g of x এৰে হৰণ কৰিম। তাত এতিয়া আমালোকে কি কৰিম, p of x ক g of x এৰে কি কৰিম, হৰণ কৰিম। 3x square plus x minus 1, ইয়াত হ'ব কি x plus 1। এতিয়া যেতিয়া মই হৰণ কৰিবলৈ যাম, ইয়াত কি হ'ব, x এৰে দেখা ফাৰ্স্ট টার্মটো তোমালোকে কি কৰিব বিচাৰিবা, যে এই যেটো প্ৰথম টার্ম আছে, তোমালোকে এই প্ৰথম টার্মটো ইয়াৰ লগত কি মাল্টিপ্লাই কৰাৰ পিছত আহিব এইটো ভাবিবা। যদি মই ইয়াত 3x এৰে মাল্টিপ্লাই কৰি দিও, এইটো ইয়াৰ লগতে মাল্টিপ্লাই হ'ব, কি হ'ব 3x into x, কি হ'ব 3x square। তোমালোকে কি কৰিবা, যে প্ৰথম টার্মটোৰ লগত মিলাব বিচাৰিবা, কি সংখ্যাৰে পূৰণ কৰিলে বা কি সংখ্যাৰে পূৰণ কৰিব লাগিব, বা 3x 4x এইবিলাক তোমালোকে যে জানিব লাগিব, দেখিব লাগিব যে কি মাল্টিপ্লাই কৰিলে এইটো সংখ্যা আহিব। তো 3x আছে প্লাস 1, তাত ইয়াত হ'ব কি প্লাস 3x। এতিয়া আমালোকে কি কৰিম, তাৰ পিছৰ কামটো হল আমালোকে এইটোৰ পৰা এইটো সাবট্ৰাক্ট কৰিব লাগে। তাৰ মানে আমালোকে কি কৰিম, চিনটো পৰিৱৰ্তন কৰি দিম। এইটো যদি প্লাস থাকে এইটো আমালোকে মাইনাস বানাম, এইটো যদি যেহেতু প্লাস আছে এইটো আমালোকে মাইনাস বানালো। তাত কি হল দেখা, 3x স্কয়ার প্লাসত 2 আছে মাইনাসত আছে, ক্যান্সেল। ইয়াৰ পৰা কি হ'ব দেখা, x ৰ পৰা আমালোকে কি কৰিম, মাইনাস 3x কৰিম। তাত আমালোকে ইয়াত কি পাম, মাইনাস অফ 2x, আৰু ইয়াত কি আছে মাইনাস 1 আমালোকে তলত নমাই দিম। বুজি পালা? এতিয়া আমালোকে কি কৰিম দেখা, এতিয়া আমালোকে এইটো টার্ম বনাব বিচাৰিম, যে আমালোকে ইয়াত কি বহোৱালে এই x ৰ লগত মাল্টিপ্লাই কৰাৰ পিছত মাইনাস 2x আহিব। তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত আমাৰ যদি মাইনাস 2 ৰে যদি মাল্টিপ্লাই কৰি দিও, তাত যেতিয়া আমালোকে মাইনাস 2 ৰে মাল্টিপ্লাই কৰি দিম, ইয়াত কি হ'ব মাইনাস অফ 2x, তাৰপিছত মাইনাস 2 ইনটু প্লাস 1, তাত ইয়াত হ'ব কি মাইনাস 2। তাৰপিছত তোমালোকে কি কৰিবা, অলপ আগতে ক'লো যে যেটো চিন আহে এই চিনটোক আমালোকে কি কৰিম, সাইনটোক অপোজিট কৰিম। যেহেতু এইটো মাইনাস আছে, তাত এইটো হ'ব কি প্লাস, যেহেতু এইটো মাইনাসত আছে এইটো হল কি আমাৰ প্লাস। তাত ইয়াৰ পিছত দেখা মাইনাস 2x প্লাস 2x ক্যান্সেল, মাইনাস 1 প্লাস 2, ইয়াৰ পিছত থাকিব কি প্লাস 1। বুজি পালা? যেতিয়া আমালোকে p of x ক কিহেৰে ডিভাইড কৰিম, g of x এৰে হৰণ কৰিম, এইটো আমালোকে কি পাম, কোএফিচিয়েন্ট পাম, আৰু এইটো কি পাম আমালোকে ৰিমাইন্ডাৰ পাম। এইটো আমালোকে কি পাম, ৰিমাইন্ডাৰ পাম। আমালোকক উলিয়াব কোৱা নাই। ইয়াৰ পিছত এটা আমালোকে থিওৰামে আছে কি ৰিমাইন্ডাৰ থিওৰাম, যেটো বহুত ইম্পৰ্টেন্ট হয়। মই তোমালোকক এইটো পঢ়াই দিম। বুজি পাইছা? ইয়াত ফাৰ্স্ট তোমালোকে শিকিব লাগে যে p of x ক g of x এৰে কেনেদৰে হৰণ কৰে। নিশ্চয় তোমালোকে বুজি পাইছা। ইয়াত তাৰ পিছত কোৱেশ্চনটো দেখা, ডিভাইড কৰিব লাগে, মানে সেম আমালোকক কি কৰিব লাগে, হৰণ কৰিব লাগে। the polynomial যেটো আছে কি 3 ৰ পাৱাৰ x ৰ পাৱাৰ 4 minus 4x cube minus 3x minus 1, কিহেৰে ডিভাইড কৰিব লাগে, x minus 1। যদি তোমালোকে লিখিব বিচাৰা লিখিব পাৰা, যে লেট, নহলে নহব, নিলিখিলেও হ'ব। ইয়াত যদি p of x যদি তোমালোকে ধৰিব বিচাৰা, কি ধৰিবা, 3x ৰ পাৱাৰ 4 minus 4x cube minus 3x minus 1, এইটো ধৰা
পি অফ এক্স আৰু জি অফ এক্স যদি তোমালোকে ধৰিব বিচাৰা জি অফ এক্সক কি ধৰিব পাৰিবা এক্স মাইনাছ ওৱান। এতিয়া সেম আগৰ নিচিনা কোৱেশ্যনে হ'ল আমালোকে কি কৰিব লাগে পি অফ এক্সক জি অফ এক্সৰে হৰণ কৰিব লাগে, যিটো আমালোকৰ এক্সাম্পল 7ত আছে। তাত ইয়াত দেখা যেতিয়া আমালোকে পি অফ এক্সক জি অফ এক্সৰে হৰণ কৰিম, তাত এইটো এনেদৰে লিখিলো, ইয়াত হ'ব কি 3 x ৰ পাৱাৰ 4 মাইনাছ 4x কিউব মাইনাছ 3x মাইনাছ 1 আৰু ইয়াত আমালোকে কিহেৰে হৰণ কৰিম x মাইনাছ 1। তাত দেখা ইয়াত তোমালোকে কি কৰিব লাগিব, ফাৰ্ষ্টৰ যিটো টাৰ্ম আছে 3x ৰ পাৱাৰ 4 তোমালোকে ইটো বানাৰ চেষ্টা কৰিব লাগিব যে এই সংখ্যাটোৰ লগত আমি কি মাল্টিপ্লাই কৰিম যাতে আমালোকে 3 ৰ পাৱাৰ x ৰ পাৱাৰ 4 পাওঁ। তাত মই নিশ্চয় বুজি পালো যে এইটো 3 ৰ পাৱাৰ x কিউবেৰে যদি মাল্টিপ্লাই কৰো তাত কি হ'ব 3x ৰ পাৱাৰ 4। তাৰপিছত যদি আমালোকে মাইনাছ কৰো মাইনাছ অফ 3x কিউব, বুজি পালা। তাৰপিছত তোমালোকক মই কৈ দিলো যে আমালোকে চিন কি কৰিব লাগিব, পৰিৱৰ্তন কৰিব লাগিব। যদি প্লাস থাকে মাইনাস, মাইনাস থাকিলে প্লাস, সামনত একো নাই মানে কি প্লাস থাকে তাত এইটো হ'ব কি আমাৰ মাইনাস, ইয়াত একো নাই কি মাইনাস আছে তাত এইটো হ'ব কি প্লাস। তাত ইয়াৰ পৰা দেখি পাইছা যে 3 ৰ পাৱাৰ x ৰ পাৱাৰ 4 মাইনাস 3 ৰ পাৱাৰ x ৰ পাৱাৰ 4 আমালোকে কি কৰিলো কেনসেল হ'ল। ইয়াত কি পালা মাইনাস 4x কিউব, ইয়াত আছে কি প্লাস 3x কিউব। তাৰমানে তোমালোকে যদি সাবট্ৰাক্ট কৰা নিশ্চয় ক'ব পাৰা এইটো পৰা কি আহিব মাইনাস অফ x কিউব মাইনাস অফ 3x মাইনাস অফ 1। এতিয়া তোমালোকৰ লক্ষ্যটো হ'ল যে যে মই ইয়াত কিৰে মাল্টিপ্লাই কৰিম যাতে মাইনাস অফ 3 মাইনাস অফ x কিউব আহে। তাত তোমালোকে ইয়াৰ পৰা নিশ্চয় বুজি পাইছা ইয়াত তোমালোকে মাইনাস x স্কয়ারেৰে মাল্টিপ্লাই কৰিব লাগিব। যেতিয়া আমালোকে মাইনাস x স্কয়ারেৰে মাল্টিপ্লাই কৰিম ইয়াত আহিব তাত কি হ'ব মাইনাস অফ x কিউব হ'ব মাল্টিপ্লাই হ'লে, x স্কয়ার আছে x কিউব আৰু মাইনাস আছে প্লাস আছে, তাত মাল্টিপ্লাই কৰিলে কি হ'ব মাইনাস হ'ব, মাইনাস অফ x কিউব তাৰপিছত দেখা মাইনাস মাইনাস যেতিয়া মাল্টিপ্লাই কৰিম হ'ব প্লাস, তাৰপিছত আহিব কি প্লাস এক্স স্কয়ার। তাত যেহেতু ইয়াত এক্স স্কয়াৰৰ কোনো টার্ম নাই আমালোকে ইয়াতে লিখি দিলো প্লাস এক্স স্কয়ার, বুজি পালা। তাৰপিছত মই তোমালোকক কৈছো যে আমালোকে কি কৰিম চিন পৰিৱৰ্তন কৰিম, যেহেতু এইটো মাইনাসত আছে এইটো বানালো প্লাস, যেহেতু এইটো প্লাসত আছে এইটো বানালো আমালোকে মাইনাস। তাত ইয়াৰ পৰা আমালোকে কি পাম দেখাই মই ইয়াত নিচত লিখি আছো যে প্লাস অফ এক্স কিউব মাইনাস অফ এক্স কিউব কেনসেল হ'ল, ইয়াত থাকিল কি মাইনাস অফ 3x মাইনাস 1 প্লাস এক্স স্কয়ার মাইনাস এক্স স্কয়ার। তাত তোমালোকে এইটোৰ পৰা লিখিব লাগিব যেহেতু এক্স স্কয়ার কাৰো লগত আমালোকে সাবট্ৰাক্ট কৰিব নোৱাৰো, এক্স স্কয়ার এই যিবিলাক টার্ম উপৰত আছে সেম মাইনাস অফ 3x মাইনাস অফ 1, বুজি পালা এইটো। তাৰপিছত দেখা তোমালোকে নিশ্চয় এতিয়া জানিব লাগিব আমাক কি বনাব লাগিব মাইনাস এক্স স্কয়ার বনাব আমি। তাত এতিয়া আমি কিহেৰে মাল্টিপ্লাই কৰিম x ৰে মাল্টিপ্লাই কৰিম মাইনাস x ৰে। দেখা মাইনাস যেতিয়া x ৰে মাল্টিপ্লাই কৰিম তাত ইয়াৰ পৰা আহিব মাইনাস অফ এক্স স্কয়ার, তাৰপিছত আহিব কি মাইনাসে মাইনাসে প্লাস প্লাস অফ x, বুজি পালা। এতিয়া কি হ'ব দেখা, এতিয়া হ'ব দেখা চিন আমালোকে পৰিৱৰ্তন কৰিম মাইনাস টু প্লাস প্লাস টু মাইনাস, তাত প্লাস আর মাইনাসৰ কেনসেল, মাইনাস অফ 3x মাইনাস অফ x টার্মিনাল মাইনাস অফ 4x মাইনাস অফ 1। এতিয়া আমালোকে মাইনাস 4x বনাব বিচাৰিম, যেহেতু ইয়াত প্লাস x আছে তাত ইয়াত মাইনাস 4 এৰে মাল্টিপ্লাই কৰিলে আমালোকে পাই যাম তাত ইয়াত হ'ব কি মাইনাস অফ 4x, তাৰপিছত দেখা ইয়াত আছে মাইনাস 4 মাইনাস 1, তাত মাইনাসে মাইনাসে প্লাস 4, এইটো হ'ব প্লাস এইটো হ'ল আমালোকৰ মাইনাস, তাত 4 মাইনাস 4x প্লাস 4x কেনসেল মাইনাস 1 মাইনাস 4 হ'ব কি মাইনাস 5, বুজি পালা। এইটোৱে আমালোকৰ হ'ব কি এনসার। আমালোকক ডিভাইড কৰিব লাগে কৈছিল যে পলিনোমিয়েল, যেটো আমালোকে কি কৰিলো ডিভাইড কৰিলো, বুজি পালা নিশ্চয় বুজি পাইছা। এতিয়া তোমালোকে দেখা ফাইন্ড দা রিমাইন্ডার অবটেন অন ডিভাইডিং p of x x কিউব প্লাস 1 বাই x প্লাস 1। ইয়াৰ আগতে মই তোমালোকক অলপমান এটা কি বুজাই দিওঁ, যেনে ধৰা p of x আছে যিকোনো এটা পলিনোমিয়েল ধৰা x স্কয়ার প্লাস x আৰু এটা ধৰ g of x আছে যেটো আমালোকে কি আছে x আছে, ঠিক আছে। এতিয়া মই ক'লো যে তোমালোকে কি কৰিব লাগে p of x ক g of x ৰে হৰণ কৰিব লাগে, তাত p of x ক আমালোকে কি ৰে হৰণ কৰিব লাগে g of x ৰে হৰণ কৰিব লাগে। তাত যেতিয়া p of x ক তোমালোকে g of x ৰে হৰণ কৰিম তেতিয়া কি হ'ব g of x মানে x কাক হৰণ কৰিম x স্কয়ার প্লাস x। তাত তোমালোকে ইয়াৰ পৰা শিকি আহিছা যে আমালোকে ইয়াত x দিব লাগিব, তেতিয়া x আৰু x মাল্টিপ্লাই হলে কি হ'ব x স্কয়ার হ'ব। তাৰপিছত আমালোকে আৰু আছে কি টার্ম নাই, তাত যেটো চিন আছে প্লাস এইটো আমালোকে মাইনাস x x কেনসেল থাকিল কিমান x। তাৰপিছত আমালোকক কি খালি x ৰ দৰকাৰ, তাত মানে প্লাস 1 এৰে মাল্টিপ্লাই কৰিম, তাত প্লাস 1 এৰে মাল্টিপ্লাই কৰিলে ইয়াত আহিব x আৰু মাইনাস অফ x, ইয়াত আহিল কি 0।
তাত তোমালোকে এইটো কি কম, ইয়াৰ পৰা এটা নাম আহে এই x+1ক আমালোকে নাম অলপ আগত মই তোমালোকক এবাৰ কৈছিলো কোএফিচিয়েন্ট বুলি কোৱা হয়, যিটো অসমীয়াত কি বুলি কোৱা হয়, এইটো কোৱা হয় ভাগফল বুলি কোৱা হয়। আৰু এইটো কোৱা হয় কি ৰিমাইন্ডাৰ, যিটো শেষত আহে এইটো কোৱা হয় ৰিমাইন্ডাৰ, বা কি বুলি কোৱা হয় ভাগশেষ বুলি কোৱা হয়, ভাগশেষ। বুজি পাইছা? তাত এতিয়া তোমালোকে কি জানিলো, আৰু এইটো কোৱা হয় যে ডিভিডেন্ড আর এইটো কোৱা হয় ডিভিজন। তোমালোকে হয়তো বুজিব পৰা নাই, মই তোমালোকক আৰু ভালদৰে বুজাই আছো যে ইয়াত ধৰা এইটো আছে কি g(x) আৰু এইটো হল আমালোকৰ কি p(x). আমালোকে ভাগ কৰাৰ পিছত ইয়াত কিছু নাম্বাৰ পাম, যিটো হ'ব আমালোকৰ কি কোএফিচিয়েন্ট, আৰু ভাগ কৰাৰ পিছত আমালোকে শেষত কিছু জিৰ' বা আন কিছু পাম, এইটোৰ আছে নাম, ইয়াক কোৱা হয় রিমাইন্ডার। এর নাম হল কি রিমাইন্ডার বা ভাগশেষ বুলি কোৱা হয়। এইটোৰ নাম কি ডিভিডেন্ড নামবিলাক মনত ৰাখিবা, তাৰপিছত এটা ফৰ্মুলা আহিব, এইটো পিছৰ ক্লাছত মই কম। ডিভিডেন্ড মানে কি ভাজ্য, এইটো কোৱা হয় ডিভিজৰ মানে ভাজক, তাৰপিছতটো এইটোৰ নাম হ'ব কোএফিচিয়েন্ট, বা আমালোকে কি বুলি কম ভাগফল। বুজি পালা? এই নামকেইটা তোমালোকে মনত ৰাখিবা, ডিভিজৰ, ডিভিডেন্ড, কোএফিচিয়েন্ট এন্ড রিমাইন্ডার। মনত নাথাকিব ডিভিডেন্ড, ডিভিজৰ, কোএফিচিয়েন্ট এন্ড রিমাইন্ডার। বুজি পালা? তাত এতিয়া কি কৈছে দেখা, এক্সাম্পল নম্বৰ 8ত কৈছে যে ফাইন্ড কৰিব লাগে ফাইন্ড দ্য রিমাইন্ডার। আমালোকক যে মই তোমালোকক কৈ দিলো যে এইটো কি কয়, আমালোকে রিমাইন্ডার শেষত যিটো পাও এইটো হল রিমাইন্ডার on dividing p of x by x+1। যেতিয়া আমালোকে x+1 এৰে কাক ডিভাইড কৰিম p of x ক, p of x কি দি আছে x³ + 1, তেতিয়া আমালোকক কি উলিয়াব লাগে রিমাইন্ডার উলিয়াব লাগে। আমাৰ প্ৰথম কাম কি যে ইয়াত x³ আছে, মানে আমালোকক x³ বনাব লাগিব। তাত ইয়াত কি বহুৱালে ইয়াৰ লগত মাল্টিপ্লাই কৰাৰ পিছত x³ হ'ব, আমি ইয়াত x² যদি বহাই দিও x² আৰু x মাল্টিপ্লাই কৰি কি হ'ব ইয়াত x³ হ'ব, তাৰপিছত x² লগত +1 মাল্টিপ্লাই কৰিলে কি হ'ব +x² হ'ব। তাৰপিছত মই তোমালোকক বাৰে বাৰে কৈ আছো চিন কি কৰি দিম পৰিৱৰ্তন কৰি দিম, মাইনাস থাকিলে প্লাস, প্লাস থাকিলে মাইনাস, যেহেতু ইয়াত প্লাস আছে মাইনাস, যেহেতু ইয়াত প্লাস আছে এইটো হল মাইনাস, তাত +x³ -x³ কেনসেল, ইয়াত হল +1 -x², তাত আমালোকে মাইনাস অফ x² টো আগত ললো +1। তাত এতিয়া আমালোকে কি কৰিম যে বনাব লাগিব -x², তাত ইয়াৰ লগত যদি -x এৰে মাল্টিপ্লাই কৰি দিও কি হ'ব মাইনাস অফ x², মাইনাস প্লাস মাইনাস x into 1, তাত মাইনাস অফ x হ'ব। তাৰপিছত তোমালোকে নিশ্চয় বুজি পাইছা যে এইটো আমালোকে কি কৰি দিম চিন পৰিৱৰ্তন কৰি দিম, মাইনাসৰ জাগাত প্লাস আৰু প্লাস মাইনাসৰ জাগাত আমালোকে কি দিম প্লাস দিম। বুজি পালা? x² কেনসেল, যেহেতু এটা প্লাসত আছে এটা মাইনাসত আছে, তাত 1 + x², তাত 1 + x। ইয়াত তুমি দেখা যে 1 + x আমালোকৰ আছে, তাত ইয়াত 1 এৰে মাল্টিপ্লাই কৰিব লাগিব। যদি আমালোকে 1 এৰে মাল্টিপ্লাই কৰো কি পাম x+1, যেটো আমালোকে চিন পৰিৱৰ্তন কৰি দিম -x -1, দেখা +1 -1 কেনসেল, +x -x কেনসেল, আহিল কিমান 0। আমালোকক কি কৈছে রিমাইন্ডার উলিয়াব কৈছে, আৰু এইটোৱে হল আমালোকৰ কি রিমাইন্ডার, এইটোৱে হল আমাৰ লগত রিমাইন্ডার। দেয়াৰফৰ আমালোকে কি ক'ব পাৰিম যে রিমাইন্ডার কিমান হ'ব, রিমাইন্ডার হ'ব আমি ক'ব পাৰিম রিমাইন্ডার ইকুয়াল টু 0। দেয়ারফর কি বলো রিমাইন্ডার ইকুয়াল টু 0, মই কি ক'ব পাৰিম রিমাইন্ডার ইকুয়াল টু 0। বুজি পাইছা? এক্সাম্পল নম্বৰ 9 আৰু এক্সাম্পল নম্বৰ 10 এই দুটা আছে, ইয়াৰে মই এটা তোমালোকক কৰি দিম আৰু আনটো তোমালোকে হোমৱৰ্ক কৰি আনিবা। কি কৈছে এক্সাম্পল নম্বৰ 5, কি কৈছে ফাইন্ড দ্য রিমাইন্ডার। আমালোকক কি কৈছে সেম আগৰ নিচিনা রিমাইন্ডার উলিয়াব লাগে, যেতিয়া x⁴ x³ - 2x² + x + 1 ডিভাইড কৰিম আমালোকে x - 1 এৰে। তোমালোকে যদি শর্টত কৰিব বিচাৰা রিমাইন্ডার, মই তাও বুজাই দিম ইয়াতে। সলিউশন শর্ট আছে, যদি মাল্টিপল চয়েসত আহে, আর নহলে তোমালোকক যদি 2 বা 3 মাৰ্ক দিয়া থাকে তেনেহলে তোমালোকক লং প্ৰচেছতে কৰিব লাগিব, যেনেদৰে মই কৰি আছো। তো x - 1
x minus 1 কাক ডিভাইড কৰিব লাগিব x ৰ পাৱাৰ 4 প্লাস অফ x কিউব মাইনাস অফ 2x স্কয়ার প্লাস অফ x প্লাস অফ 1 তাত ইয়াত দেখা x ৰ পাৱাৰ 4 কেনেদৰে হ'ব আমালোকে x কিউবৰে মাল্টিপ্লাই কৰি দিম যদি x কিউবৰে x ৰ লগত মাল্টিপ্লাই কৰি দিম x ৰ পাৱাৰ 4 হ'ব প্লাস আছে প্লাসতে থাকিব তাত ইয়াত হ'ল কি x ৰ পাৱাৰ 4 মাল্টিপ্লাই কৰিলো তাৰ পিছত আছে মাইনাস অফ x কিউব হ'ব তাত ইয়াত হ'ব মাইনাস অফ x কিউব বুজি পালা তাৰ পিছত তোমালোকে কি কৰিম চিন পৰিৱৰ্তন কৰি দিম এইটো হ'ল মাইনাস এইটো হ'ব কি প্লাস যেটো ইয়াৰ আগত প্লাস চিন আছিল কনভার্ট হৈ হ'ল মাইনাস মাইনাসৰ টু কি হ'ল প্লাস হ'ল তাত দেখা মাইনাসৰ x কিউব প্লাসৰ x কিউব কেনসেল প্লাস x কিউব প্লাস x কিউব তাত 2x কিউব মাইনাসৰ 2x স্কয়ার প্লাস অফ x প্লাস অফ 1 এতিয়া তোমালোকে কি কৰিবা দেখা যে 2x কিউব যেটো আছে ইয়াত কেনেকৈ বনাব পাৰিবা তোমালোকে যদি আমালোকে 2 মাল্টিপ্লাই কৰিম কাৰ লগত x স্কয়াৰৰ লগত দেখা x কিউব হ'ব 2x স্কয়াৰ মাল্টিপ্লাই কৰা x স্কয়াৰৰ লগত 2x স্কয়াৰ মাল্টিপ্লাই কৰা x ৰ লগত তাত কিমান হ'ব 2x কিউব হ'ব তাত আমালোকে পালো কি 2x কিউব মাল্টিপ্লাই কৰাৰ পিছত তাৰ পিছত হ'ব কি প্লাস 2 যে 2x স্কয়াৰৰ লগত -1 মাল্টিপ্লাই কৰিব লাগে তাত ইয়াত হ'ব কি মাইনাস অফ 2x স্কয়ার আমালোকে এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিলো বুজি পালা তারপরে কি কৰিম চিন পৰিৱৰ্তন কৰি দিম এইটো হল প্লাস আছে মাইনাস আৰু মাইনাসটো হল কি প্লাস দেখা 2x কিউব প্লাসত আছে 2x কিউব মাইনাসত আছে ক্যান্সেল মাইনাস 2x স্কয়ার আছে প্লাস 2x স্কয়ার আছে ক্যান্সেল থাকিল কিমান x প্লাস 1 এতিয়া তোমালোকে কি কৰিবা কিৰে মাল্টিপ্লাই কৰিবা প্লাস 1 এৰে মাল্টিপ্লাই কৰা যদি প্লাস 1 এৰে মাল্টিপ্লাই কৰা তাত ইয়াত আহিব x মাইনাস 1 তার পিছত কি কৰিম চিন পৰিৱৰ্তন কৰি দিম যেটো ইয়াত আছে প্লাস এটো হল মাইনাস আৰু ইয়াত আছে মাইনাস এটো হল প্লাস তেতিয়া আমালোকে ক্যান্সেল কৰিম প্লাস অফ x মাইনাস অফ x ক্যান্সেল প্লাস 1 প্লাস 1 তাত কিমান হল 2 তাত আমালোকে কি পালো ৰিমাইন্ডাৰ কিমান পালো ৰিমাইন্ডাৰ ইকুৱেল টু কিমান পালো এতিয়া যদি তোমালোকক এইটো বোর্ড কোশ্চিনত নিদিয়াৰ পিছত এইটো যদি এমসিকিউ বা মাল্টিপল চয়েস কোশ্চিন হয় তেতিয়া তোমালোকে কেনেদৰে কৰিবা ৰিমাইন্ডাৰ আমালোকক কৈছে যে x ৰ পাৱাৰ 4 কি আছে x ৰ পাৱাৰ 4 x ৰ পাৱাৰ 4 প্লাস x কিউব মাইনাস অফ 2x স্কয়ার প্লাস অফ x প্লাস অফ 1 এইটোৰ আমালোকে কি উলিয়াব লাগে ৰিমাইন্ডাৰ উলিয়াব লাগে কেতিয়া যেতিয়া x মাইনাস 1 এৰে ডিভাইড কৰিম এইখিনি কিন্তু হৈছে আমালোকে কমপ্লিট কৰিছো ইয়ালৈকে তো ইয়াত দেখা এতে অল আউট কৰি দিছো যে এইটুক যেতিয়া আমালোকে x মাইনাস 1 এৰে ডিভাইড কৰি দিম তেতিয়া যি আহিব এইটুকে কম আমালোকে ৰিমাইন্ডাৰ যেটো আমালোকে শেষত পাম ইয়াত কম ৰিমাইন্ডাৰ তোমালোকে কি কৰিবা ধৰি লবা কি x মাইনাস 1 যেটোকে ডিভাইড কৰিব লাগে এইটো ইকুৱেল টু কি ধৰি লবা 0 ধৰি লবা তো 0 ধৰাৰ পিছত x ৰ মান কিমান আহিব ইয়াৰ পৰা 1 এই 1 টো তোমালোকে ইয়াত বহুৱাই দিবা কি হ'ব দেখা 1 প্লাস 1 কারণ 1 এর পাওয়ার 4 প্লাস 1 এর পাওয়ার 3 মাইনাস 2 ইনটু 1 স্কয়ার প্লাস 1 প্লাস 1 তো ইয়ার পৰা কি আহিব দেখা 1 প্লাস 1 মাইনাস অফ 2 প্লাস 1 প্লাস 1 মানে 2 মাইনাস অফ 2 প্লাস অফ 2 ক্যান্সেল থাকিল কিমান 2 দেখা রিমাইন্ডার কিমান আহিছিল 2 ইয়াৰ পৰা আমালোকে ৰিমাইন্ডাৰ কিমান পালো 2 therefore ৰিমাইন্ডাৰ ইকুৱেল টু কিমান হল ৰিমাইন্ডাৰ ইকুৱেল টু কিমান পালো 2 ৰিমাইন্ডাৰ কিমান পালো 2 এতিয়া তোমালোকে 10 নম্বৰটো তোমালোকৰ বাবে হোমৱৰ্ক কৰিবা কৰি এনসার কমেন্টত কি দিবা আৰু যদি ভিডিওটো তোমালোকৰ সহায় কৰে তেন্তে ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু তোমালোকৰ ফ্ৰেন্ড লৈ এই ভিডিওটো দিবা থ্যাংক ইউ